বিহু মঞ্চতে এজন শিল্পীয়ে আন এজন শিল্পীক অপমান কৰিছে আন এজন শিল্পীৰ সৃষ্টিৰাজিক অপমান কৰিছে কোন হে শিল্পীজন যিজন শিল্পীয়ে আন এজন শিল্পীক অপমান কৰিছে এজন অসমীয়া শিল্পীক অপমান কৰিছে দুয়োজনে অসমৰে সন্তান দুয়োজনে অসমীয়া শিল্পী হৈ ইজনে আনজনক অপমান কৰিছে ইজনে আনজনৰ সৃষ্টিৰাজিক অপমান কৰিছে কোন সেইজন শিল্পী নিশ্চয় আপোনালোকৰ জানিব কাৰণে মন গৈছে এই ভিডিওটোত মই গোটেইখিনি কথা আপোনালোকক ভালকৈ জনাম কিন্তু আপোনালোকে জানিবলৈ হলে ভিডিওটো আপোনালোকে শেষলৈকে চাব লাগিব আশা কৰিছো ভিডিওটো আপোনালোকে শেষলৈকে চালে গোটেই কথাখিনি ভালকৈ আপোনালোকে বুজিব পাৰিব এটা কথা হল যে বহাগ বিহুৰ এই সময়খিনিত বৰ্তমান আগতে ইমান হোৱা নাছিল হুলস্থুল কিন্তু বহাগ বিহুৰ এই সময়খিনিত এনেকুৱা হৈছে যেন কিছু সংখ্যকে যি শিল্পীসকল আছে শিল্পীসকলৰ দাবী ধমক খাবলৈহে যায় আগতে শিল্পীসকল আহিছিল সুন্দৰকৈ তেওঁলোকে সংগীতানুষ্ঠান পৰিবেশন কৰিছিল আগতো হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হৈছিল শিল্পীসকলে তাত ইমান গুৰুত্ব দিয়া নাছিল কাৰণ তেওঁলোকে গীত গাবলৈ আহে তেওঁলোকে গীত গাই তেওঁলোকে গুচি যায় কিন্তু এতিয়া শিল্পীসকলেও কৰবাত বিচাৰে নেকি একাংশৰ শিল্পীৰ কথা কৈছো সকলো শিল্পীৰ কথা ক'বলৈ নাযাওঁ একাংশ শিল্পীয়ে কৰবাত বিচাৰে নেকি তেওঁলোকে যেতিয়া কিবা এটা ষ্টেজৰ পৰা তেওঁ কাৰোবাক দাবী ধমকি দিব কোনোবাই তলৰ পৰা কিবা অশ্লীল ইংগিত দিব কোনোবাই কিবা এটা নকবলগীয়া কথা ক'ব তেওঁলোক যেতিয়া ষ্টেজৰ পৰাই তেওঁক উদ্দেশ্য কৰি গালি ভপনি পাৰিব তেও তেতিয়া ট্ৰেন্ডিংত থাকিব তেওকো সোশ্যাল মিডিয়া তেওকো হিৰো বনাই দিব সেই শিল্পীসকলেও সেই একাংশ শিল্পীসকলেও বিচাৰে নেকি যে তেওঁলোকেও গালি ধমক দি কিনে তেওঁলোকেও অলপ ট্ৰেন্ডিংত থাকক বুলি কাৰণ বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো বিহু অনুষ্ঠানত শিল্পীসকলক মাতে তেওঁলোকৰ গীত পৰিবেশন কৰিবৰ কাৰণে তেওঁলোকে গীত পৰিবেশন কৰিবলৈ যায় কিন্তু সেই গীত পৰিবেশন কৰাৰ বিপৰীতে বিহু অনুষ্ঠান বুলি ক'লে আমাৰ বিহু আমাৰ সকলোৰে আবেগ আমি সকলোৱে সুন্দৰকৈ বিহুৰ সেই অনুষ্ঠানটো উপভোগ কৰিবলৈ যাওঁ তাৰ মাজত যেতিয়া শিল্পীৰ কোনোবাই কাৰোবাক ধমকি দিয়ে তেনেকৈ টাইমবোৰ ৱেষ্ট হৈ যায় কাৰণ সেই অনুষ্ঠানখনত বহুতো গণ্যমান্য বহু ব্যক্তি থাকে সেই সকল ব্যক্তি শিল্পীসকলৰ গীত তেওঁলোকৰ উপভোগ কৰিবলৈ যায় তাতে শিল্পীসকলৰ কিছুমান ফাটা লেকচাৰ শুনিবৰ কাৰণে নাযায় কিছু সংখ্যক শিল্পীৰ ফাটা লেকচাৰ শুনিবৰ কাৰণে একেবাৰে নাযায় গতিকে এজন শিল্পী হলে প্ৰত্যেকটো বস্তু হজম কৰিব পৰাকৈ কোনোবা এজন ব্যক্তিয়ে বেয়াকৈ কলক সেই বস্তুখিনি হজম কৰিব পৰাকৈ গুণখিনি থাকিব লাগিব কেতিয়াবা শুনিও নুশুনা ভাও জুৰিব লাগিব সৰু সৰু সাধাৰণ কিছুমান কথাত যদি আকুৰ গোজ হৈ উঠে সেই তলত থকা যিসকল শ্ৰোতাসকলকো তেওঁলোকে যদি গালি হপনি পাৰিবলৈ ধৰে তেওঁলোককো যদি দাবী ধমকি দিব তেনেকৈ যদি টাইমবোৰ তেওঁলোকে ৱেষ্ট কৰে তেতিয়াহ'লে সেই বিহু অনুষ্ঠানখন কিন্তু একেবাৰে বেয়া হৈ পৰে হয় নহয় আপোনালোকে নিজে এবাৰ ভাবকচোন আৰু বৰ্তমান সময়ত সেই ঘটনাটো প্ৰায় বেছি হ'বলৈ ধৰিছে আমি বহু শিল্পীৰ ক্ষেত্ৰত বৰ্তমান সময়ত দেখিবলৈ পাইছো সকলোকে ধৰিবলৈ যোৱা নাই কিন্তু একাংশ শিল্পী বুলি মই বাৰে বাৰে কৈছো একাংশ শিল্পীৰ ক্ষেত্ৰত এই নিয়মটো প্ৰায় দেখিবলৈ পাইছো তেওঁলোকে যেতিয়া ষ্টেজত যায় গালি হপনি পাৰা আৰম্ভ কৰে গালি হপনি পাৰা ইজনক দেখি সিজনে পাৰে তেনেকুৱা হৈ আছে দেখা পাইছো কৃষ্ণমণি নাথৰ বিহু হয়তো আপোনালোক সকলোৱে শুনিছে কৃষ্ণমণি নাথৰ বিহু হয়তো আপোনালোক বহুতে ভাল পায় কাৰণ সেই 90sৰ সময়ৰ পৰা মোৰ জন্মৰ আগৰ পৰাই কৃষ্ণমণি নাথে বিহু গীত গাই আহিছে তেওঁ গীত শুনি মই ডাঙৰ হৈছো তেওঁৰ গীত শুনি ভাল পাওঁ তেওঁ বিহুৰীয়া গীতসমূহ শুনি ভাল পাওঁ তেওঁৰ এখন বিহু অনুষ্ঠান আছিল নগাঁৱত বিহু অনুষ্ঠানখন চলি থকাৰ সময়তে সেইজন কৃষ্ণমণি নাথক তলৰ পৰা কোনোবা কেইজনমান অডিয়েন্সে তেওঁক জোৰ কৰিলে এটা গীত গাবৰ কাৰণে সেই গীতটো হৈছে নাজাবা হুন মুকে এৰি থৈ সেই গীতটি আছিল কুমাৰ ভৱেশৰ এটা জনপ্ৰিয় গীত 90sৰ সময়ৰ জনপ্ৰিয় গীত হৈছে নাজাবা হুন মুকে এৰি থৈ সেই গীতটি গাবলৈ যেতিয়াই কৃষ্ণমণি নাথক জোৰ কৰিলে কৃষ্ণমণি নাথক জনালে যে আপুনি নাজাবা গীতটি গাওক অডিয়েন্সৰ দাবী তেওঁ অলপ হলেও গীতটি গুণগুণাই দিব লাগিছিল তেওঁ সেই গীতটি গুণগুণোৱাৰ বিপৰীতে তেওঁ নিজক লৈ যিখিনি কথা ক'লে তহঁতৰ মাৰে দেউতাৰে হাতক খুদিবি মই কেনেকুৱা গান গাও কৃষ্ণমণি নাথাই কেনেকুৱা গান গায় মই অমুক চনৰ পৰা গীত গাই আহিছো সেই ব্যক্তিখিনি ইমানো অশ্লীল তেওঁলোকে শব্দ ব্যৱহাৰ কৰা নাই বা তেওঁ যিখিনি কথা ইতিমধ্যে সংবাদ মাধ্যমৰ আগতে জনাইছে যে ইমানো বেয়াকৈ কোৱা নাই তেওঁ কেৱল গীত গাবলৈ অনুৰোধ কৰিছিল যে কুমাৰ ভৱেশৰ নাজাবা হুন গীতটি এবাৰ গাব লাগে সেই কথাটোতে সাধাৰণ কথাটোতে তেওঁ ইমানে আকুৰগোজ হৈ পৰিল ইমানে মানে খঙত টিঙিৰি তোলা হৈ পৰিল আচৰিত হৈ লগা হৈ গৈছে মানে ঘটনাটো দেখি কুমাৰ ভৱেশৰ এজন শিল্পী কুমাৰ ভৱেশৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজি কৰবাত অপমান কৰাৰ নিচিনা হ'ল কাৰণ কুমাৰ ভৱেশৰ যি গীত নাজাবা গীতটি খুব জনপ্ৰিয় এটি গীত সেই গীতটি যদি অলপ গাই দিলে হয় ইমান সুন্দৰ এটি গীত সেই 90sৰ সময়ত খুব জনপ্ৰিয় তেতিয়াহ'লে ইমান তাতে বিতৰ্ক কৰিব লগা বা ইমান গালি হপনি পাৰিবলগীয়া একোৱে নাই বিহু অনুষ্ঠানখন সুন্দৰকৈ পাৰ হৈ গ'ল হয় কেৱল সাধাৰণ এটা কথা লৈ যে ইমান কিছুমান ডাঙৰ ঘটনাৰ সৃষ্টি কৰি দিয়ে বৰ আচৰিত লাগে গতিকে কিনো কম আৰু এই প্ৰায় দেখিছো এই ঘটনাবোৰ দেখি শুনি খুব বেয়া লাগে
এনেকুৱা লাগিছে যেন কুমাৰ ভৱেশৰ যি সৃষ্টি সেই সৃষ্টিক কৰবাত অপমান কৰা হৈছে বাকি আপোনালোকৰ মতামত তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব এতিয়া আপোনালোকেও যদি কৰবাত কিবা বিহু অনুষ্ঠান চাবলৈ যায় যদিও আপোনালোকে অলপ বেছি ফূৰ্তি কৰে আপোনালোকেও যদি কৰবাত কাৰোবাৰ বাবে আপোনালোকৰ মন থকা মনোপছন্দৰ গীত এটি যদি কোনোবা এজন শিল্পীক আপুনি মানে ৰিকুৱেষ্ট কৰে গাবলৈ তেতিয়া হয়তো আপুনি কেতিয়াবা কিন্তু গালি খাব লগা হৈ যাব পাৰে তাৰ কাৰণে আপোনালোকে প্ৰস্তুত থাকিব বাকি আপোনালোকৰ মতামত তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লওঁ ধন্যবাদ পুনৰ লগ পাম